মহাৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিতই এতিয়া প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। লখিমপুৰত 12 ঘৰ হিন্দু উচ্ছেদিতক কিয় প্ৰদান কৰা হ'ল মাটি, আৰু সমান্তৰালকৈ মুছলমান উচ্ছেদিতসকলক মাটিৰ পট্টাটো দূৰৰে কথা, পানী এবটলো এতিয়া সোধা নাই প্ৰশাসনে। তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া উত্তাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। 12 ঘৰ হিন্দু উচ্ছেদিতক কিয় দিয়া হ'ল মাটিৰ পট্টা, প্ৰশ্ন উত্থাপন কৰিছে অন্যান্য মুছলমান উচ্ছেদিত জনতাই। কি ভিত্তিত আমাক বঞ্চিত কৰিলে তাৰ উত্তৰ চৰকাৰে দিব লাগিব, এই কথা ইতিমধ্যে উল্লেখ কৰিছে। আইন সকলোৰে বাবে সমান নহয় নেকি? হিন্দুক মাটিৰ পট্টা দি মুছলমানক কিয় মাটিৰ পট্টা দিয়া হোৱা নাই, এই কথাও বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হ'ল। মুছলমানক কিয় কৰা হৈছে বঞ্চিত, তাক লৈ এতিয়া কেইবাগৰাকীও উচ্ছেদিত জনতাই মন্তব্য প্ৰকাশ কৰিছে। আমাক পানী এটুপিৰ বাবেও সোধা নাই বুলি এতিয়া মন্তব্য প্ৰকাশ কৰি উচ্ছেদিত জনতা এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰা পৰিলক্ষিত হ'ল। 48 ঘণ্টাৰ ভিতৰত আমাৰ ব্যৱস্থা কৰক, অন্যথা হ'ব লখিমপুৰ বন্ধ ঘোষণা। লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছোঁ। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এতিয়া এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে এইসকল উচ্ছেদিত জনতাই। এইসকল উচ্ছেদিত জনতাই মন্তব্য প্ৰকাশ কৰিছে যে আমাক উচ্ছেদ কৰাৰ পাছত আমাক কোনো ধৰণৰ ব্যৱস্থা কৰা হোৱা নাই। বিজেপি চৰকাৰে অমানৱীয়ভাৱে আমাক উচ্ছেদ কৰা হৈছে, আৰু উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গণ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে উল্লেখ কৰিছে যে উচ্ছেদিত হিন্দু 12টা পৰিয়ালক কিন্তু মাটিৰ পট্টা প্ৰদান কৰা হৈছে। তাৰ পৰিৱৰ্তে মুছলমান যিসকল পৰিয়াল আছিল, মুছলমান পৰিয়ালসকলক কিন্তু এই পৰ্যন্ত মাটিৰ পট্টা প্ৰদান কৰা হোৱা নাই। তাৰ দাবী উত্থাপন কৰি বিষয়টোক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এতিয়া উচ্ছেদিত জনতাই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰা দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছো। 48টা ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে চৰকাৰক, আৰু 48 ঘণ্টাৰ সময়সীমা বান্ধি দিয়াৰ পাছত এতিয়া 48 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসন ব্যৱস্থাটোৱে অথবা চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা নকৰে, তেনেহ'লে পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো উচ্ছেদিত লখিমপুৰৰ উচ্ছেদিত 12টা পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত উচ্ছেদিত এই 12টা পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰাত খৰ্গহস্ত হৈ পৰিছে এইসকল লোক। এইসকল লোক খৰ্গহস্ত হৈ পৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব, কিন্তু কেৱল আৰু কেৱল হিন্দু হোৱাৰ বাবে 12টা পৰিয়ালক ক্ষতিপূৰণ আৰু মাটিৰ পট্টা দিয়া হ'ল। আমাক মুছলমান বাবে পানীয়ে টুপিও সোধা নাই চৰকাৰে, এনেধৰণৰ কেতবোৰ দাবী উত্থাপন কৰিছে। মন্তব্য শুনাই লৈছোঁ। লখিমপুৰ প্ৰশাসনে আৰু লগতে এই বিজেপি চৰকাৰখনে যেনে 4 দিন সময় বান্ধি দি এই থলুৱা ৰাইজসকলক যুগ যুগ ধৰি বাস কৰি অহা এই ৰাইজসকলক 4 দিনৰ ভিতৰত উচ্ছেদ কৰি তেওঁলোকৰ যি অৱস্থা কৰিলে, গতিকে ইয়াৰ আমি ঘূৰ বিৰোধিতা কৰিছোঁ। ভৱিষ্যতে বিজেপি চৰকাৰক আমি হুকাই দিছোঁ যাতে কোনোদিনে যাতে আৰু এই উচ্ছেদ অভিযান তেওঁলোকে চলাব নোৱাৰে। আমি আজি এই আপোনালোকৰ যোগেদি আমি তেখেতলোকক সকিয়নি দিছোঁ। আৰু লগতে এই ভাৰতবৰ্ষত ইয়াত যিমানখিনি মানুহ ইয়াত যদি এটা যদি বাংলাদেশী আছে, অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি প্ৰমাণ কৰি দিব কৈছোঁ যে ইয়াত যদি বাংলাদেশী এজন যদি আছে তেতিয়াহ'লে বহিষ্কাৰ কৰি দিয়ক। যদি বাংলাদেশী নাই তেতিয়াহ'লে তেওঁলোকে 4 দিনৰ ভিতৰত কেনেধৰণে এইসকল মানুহক, এই দুৰ্ভগীয়া দুখীয়া মানুহক কিয় উচ্ছেদ কৰিলে আৰু ইয়াক ক্ষতিপূৰণ আজিলৈকে কিয় দিয়া নাই। আৰু লগতে আৰু এটা কথা আমি কৈ দিওঁ, আমাৰ মাজত হিন্দু মুছলিম আমাৰ কোনো ভেদভাৱ নাই, গতিকে ইয়াত হিন্দুত্ব নচলিব। হিন্দুসকলক তেওঁলোকে ভেটি প্ৰদান কৰিছে, কিন্তু আমাৰ ইয়াত খিলঞ্জীয়া মানুহ আছে, বাঘ হাজৰিকা আৰু ফেমিলিও মানুহ আছে, গতিকে তেখেতসকলক উচ্ছেদ কৰি পেলাই অকলে হিন্দু সম্প্ৰদায়ৰ মানুহসকলক
উচ্ছেদিতসকলক ভূমি প্ৰদান কৰিছে। গতিকে আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। যিসকলে আমাৰ খিলঞ্জীয়া ইয়াত আছে, বসবাস কৰি আছে, সকলোকে মাটি দি তেওঁলোকক ক্ষতিপূৰণ দি সংস্থাপন কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু নহ'লে আমি অতি সোনকালে আমি 44 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ জিলা প্ৰশাসনক আৰু লগতে অসম চৰকাৰক। যদি এই সময়সীমাৰ ভিতৰত যদি আমাক এটা সুস্থিৰ যদি আমাৰ পৰিৱেশলৈ আনি নিদিয়ে, তেতিয়াহ'লে আমি অনতিপলমে এই 48 ঘণ্টাৰ ভিতৰত তাৰ পাছতে আমি লখিমপুৰ বন্ধৰ ঘোষণা আমি কৰিবলৈ আমি বাধ্য থাকিম। আৰু লগতে মানৱ ডেকাকো আমি সুকীয়াই দিব বিচাৰিছোঁ যে মানৱ ডেকাৰ নিচিনা এইজন মানৱ ডেকাকেই এইসকল ৰাইজে ভোট দি জিকাইছিলে। তেওঁ মানৱীয়তাৰ খাতিৰত তেওঁ 4 দিনৰ ভিতৰত এই বাৰিষা বতৰত এনেধৰণৰ কৰ্ম কৰিছে। তেওঁক আমি নিন্দা কৰিছোঁ আৰু সাজু হৈ থাকিব কৈছোঁ। নেক্সট 26ত তেওঁক আমি যিমান পাৰোঁ আমি পৰাজিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাক যিখিনি অত্যাচাৰ কৰিছে সেইখিনি অত্যাচাৰ অকল আমাক মুছলিম বুলি কৰিছে। ৰাস্তাৰ মাজত বহি আছো, একেলগে অসমীয়া 1100 মানুহে মাটি পালে, 1200 মানুহে মাটি পালে। আমি কেঁচুৱা ল'ৰা-ছোৱালী বেমাৰত কুকুৰৰ লগত শুই আছো। সেইখিনি কি চৰকাৰে দেখা নাই? আমি কি খিলঞ্জী হেৰি নি? আমি বাংলাদেশী নি? আমি বাংলাদেশী। আমাক কিহৰ ইমান এই ল'ৰা-ছোৱালী স্কুল পঢ়া নাই, শুনা নাই, চব বৰবাদ। কিহৰ ইমান অত্যাচাৰ আমাৰ ওপৰত? আমাৰ ওপৰত কিহৰ অত্যাচাৰ চলিছে? আমি চৰকাৰী মাটিতে আছিলো, এটোপাল পানী খাইছে না মানুহখিনিয়ে সোধা নাই। একেলগে মানুহক বটা মাটি দি দিলে। কিহৰ অন্যায় আমাৰ ওপৰত ইমান? আমাৰ ওপৰত কিহৰ অন্যায়? 26 তাৰিখে আপোনাৰ নটিছখন দিছিলে। নটিছখন দিয়াৰ পিছত ক'লে 4 দিনৰ সময় দিছোঁ, তোমালোকে নিজে নিজে খালী হৈ যোৱা। আমি যিখিনি প্ৰাপ্য যিখিনি পাৰিছোঁ পৰাখিনি আমি চাইড কৰিছোঁ, নোৱাৰাখিনিতো আমি কৰিব পৰা নাই। কাৰণ কৰিছে যদিও চৰকাৰী মাটি চৰকাৰী লৈ লৈছে, আমি বেয়া পোৱা নাই। যিখিনি আমাৰ চিৰিং চুকত অসমীয়া মানুহখিনি আছিলে, হিন্দু মানুহখিনিক উচ্ছেদ কৰাৰ বিনিময়ত সিহঁতক যদি 12 ঘৰ মানুহক 12 ঘৰ মানুহ দিছে, মুছলিম 2 ঘৰলৈ 14 ঘৰ মানুহ উচ্ছেদ হৈছিলে। হিন্দু 12 ঘৰক দিছে আৰু মুছলিম 2 ঘৰ আছে বুলি সেই মুছলিম 2 ঘৰক দিয়া নাই। কি মুছলিম আৰু হিন্দু ইয়াৰ মাজত কি ভেদাভেদটো আছে? হিন্দু কাটিলে কি বেলেগ তেজ ওলাব নি? নে মুছলিম কাটিলে বেলেগ তেজ ওলাব? একে মাকৰ সন্তান সিহঁতি। এইখিনি অত্যাচাৰ কৰিব নালাগিছিলে। যদিও কৰিছে, আমাৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা আজিলৈকে একো দিয়া নাই। আমাক যিখিনি ক্ষতিপূৰণ হৈছে তাৰ বিনিময়ত চৰকাৰে আমাক আজিলৈকে এটা খবৰ ল'বলৈ অহা নাই বা আজিলৈকে সোধা নাই তো কেনেকৈ আছে বা কি কথা। ল'ৰা-ছোৱালী পঢ়া শুনা, বেমাৰ আজাৰ লৈ ৰাস্তা ঘাটত আমি পৰি থাকিবলগীয়া হৈছে। আজি কিহৰ কাৰণে হৈছে? এইখিনি কোনে কৰিলে? চৰকাৰে যদি আজি এইটো ডিচিশ্যন নিদিলে হয়, আজি কোনো মানুহৰ অধিকাৰ আছিলে নি আজি এইখিনি কৰিবলৈ? কাৰো অধিকাৰ ক্ষমতা নাছিলে। আজি ৰাইজে এইখিনি চৰকাৰে এইখিনি কৰিলে, ৰাইজৰ মানুহক ইমান অত্যাচাৰ কৰিলে। এই অত্যাচাৰৰ ওপৰত আমাক কিহৰ পৰা কিয়ত কি দিব? আমাক আজি চৰকাৰী মাটিতে আছিলোঁ, আমাক কোনোবা ফালে অলপ ব্যৱস্থা কৰি দিব লাগে। আজি চাওক লখিমপুৰত যি উচ্ছেদ হৈছে, এই উচ্ছেদৰ পিছতে এই মানুহখিনি কেনেধৰণে ক'ত আছে, কিন্তু এইটো কিন্তু লখিমপুৰ জিলা প্ৰশাসন আৰু আমাৰ ইয়াৰ কোনো ধৰণৰ বিজেপি চৰকাৰখনৰ কিন্তু গুৰুত্ব নাই। এইখন হ'ল শংকৰ আজানৰ দেশ। এইখন হৈ গ'ল হিন্দু মুছলমান বাই বাই। ইয়াত হিন্দু মুছলমানৰ কথা নাহে। সকলোৰে মৌলিক অধিকাৰ হিচাপে 3,40,00,000 জনসংখ্যাৰ এজন আপোনাৰ মুখ্যমন্ত্ৰী, তেওঁ এইটো দায়িত্ব। আজি আমি দেখিবলৈ পাইছোঁ লখিমপুৰ জিলাত কিছু কিছু মানুহক তেওঁলোকে বাছি বাছি পিনি মাতি দিছে আৰু যিবিলাক খিলঞ্জীয়া সংখ্যালঘু লোক আছে তেওঁলোকক কিন্তু তেওঁলোকে দিয়া নাই। সকলোকে মাটি অধিকাৰ দিব লাগিব। তাৰ মাজতে মানৱ ডেকাকো কৈ দিবলৈ বিচাৰিছোঁ, আপোনালোকে ৰাজনীতি কৰে খালি ভোটৰ স্বাৰ্থত। সেইসকল ৰাইজৰ ওচৰত আপুনি কিন্তু 2021 চনত কিন্তু আপুনি ভোট ভিক্ষা বিচাৰে। মানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। এই মুহূৰ্তত দেখুৱাইছোঁ লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰি এতিয়া এইসকল লোক ওলাই আহিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তেওঁলোকে এটা দাবী উত্থাপন কৰিছে যে হিন্দু হোৱাৰ বাবে 12টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিছে আৰু অন্যান্য যিসকল উচ্ছেদিত আছে তেওঁলোকক পানী এটুপিৰ বাবেও সোধা নাই। আৰু এই ধৰণৰ কিয় এতিয়া ভাগৰ ৰাজনীতি কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয় এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে চৰকাৰখনে, তাক লৈ এতিয়া উত্তৰ বিচাৰিছে এইসকল জনতাই। 12 ঘৰ উচ্ছেদিত কিয় দিয়া হ'ল মাটিৰ পট্টা? কি ভিত্তিত আমাক কৰা হৈছে বঞ্চিত? উচ্ছেদিতই চৰকাৰক এতিয়া বান্ধি দিছে 48 ঘণ্টাৰ সময় আৰু 48 ঘণ্টাৰ ভিতৰত যদি এইসকল লোকক ক্ষতিপূৰণ নিদিয়ে, মাটিৰ অধিকাৰ নিদিয়ে,
খাদ্য বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা যদি কৰি নিদিয়ে তেনেহ'লে জংগী আন্দোলন হ'ব, গণপ্ৰতিবাদ হ'ব আৰু লখিমপুৰ বন্ধ কৰি দিয়াৰ এক প্ৰকাৰ হুংকাৰ দিছে এইসকল লোকে। আৰু তেওঁলোকে বাৰম্বাৰ উল্লেখ কৰিছে যে কি ভিত্তিত আমাক বঞ্চিত কৰা হৈছে। তাৰ পৰিৱৰ্তে কিন্তু হিন্দু 12 ঘৰ পৰিয়ালকো কৰা হৈছিল উচ্ছেদ। তেওঁলোকক কিন্তু ইতিমধ্যে মাটিৰ পট্টা প্ৰদান কৰা হ'ল আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ সমানে সমানে এইসকল লোকক কিন্তু বঞ্চিত কৰা হ'ল। উচ্ছেদৰ পাছত তেওঁলোক ৰাস্তাতে পৰি থাকিবলগীয়া হৈছে আৰু ৰাস্তাত পৰি থকা এইসকল উচ্ছেদিতক পানী এগিলাচো সোধা নাই চৰকাৰ প্ৰশাসন যন্ত্ৰটোৱে। তেনে পৰিপ্ৰেক্ষিতত এই ভেদভাৱ কিয় প্ৰশ্ন উত্থাপন কৰিছে আৰু লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত। দৃশ্যাংশই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো, মন্তব্য পুনৰ শুনাইছো। লখিমপুৰ প্ৰশাসনে আৰু লগতে এই বিজেপি চৰকাৰখনে যেনে তেনে 4 দিন সময় বান্ধি দি এই থলুৱা ৰাইজসকলক যুগ যুগ ধৰি বাস কৰি অহা এই ৰাইজসকলক 4 দিনৰ ভিতৰত উচ্ছেদ কৰি তেওঁলোকৰ যি অৱস্থা কৰিলে, গতিকে ইয়াৰ আমি ঘূৰ বিৰোধিতা কৰিছোঁ। ভৱিষ্যতে বিজেপি চৰকাৰক আমি হুকিয়াই দিছোঁ যাতে কোনোদিনে যাতে আৰু এই উচ্ছেদ অভিযান তেওঁলোকে চলাব নোৱাৰে। আমি আজি এই আপোনালোকৰ যোগেদি আমি তেখেতলোকক সকিয়নি দিছোঁ। আৰু লগতে এই ভাৰতবৰ্ষত ইয়াত যিমানখিনি মানুহ ইয়াত যদি এটা যদি বাংলাদেশী আছে, অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি প্ৰমাণ কৰি দিব কৈছোঁ যে ইয়াত যদি বাংলাদেশী এজন যদি আছে তেতিয়াহ'লে বহিষ্কাৰ কৰি দিয়ক। যদি বাংলাদেশী নাই তেতিয়াহ'লে তেওঁলোকে 4 দিনৰ ভিতৰত কেনেধৰণে এইসকল মানুহক এই দুখীয়া মানুহক কিয় উচ্ছেদ কৰিলে আৰু ইয়াৰ ক্ষতিপূৰণ আজিলৈকে কিয় দিয়া নাই। আৰু লগতে আৰু এটা কথা আমি কৈ দিওঁ, আমাৰ মাজত হিন্দু মুছলিম আমাৰ কোনো ভেদভাৱ নাই। গতিকে ইয়াত হিন্দুত্ব নচলিব। হিন্দুসকলক তেওঁলোকে ভেটি প্ৰদান কৰিছে, কিন্তু আমাৰ ইয়াত খিলঞ্জীয়া মানুহ আছে, বাঘ হাজৰিকা আৰু ফেমিলিও মানুহ আছে। গতিকে তেখেতসকলক উচ্ছেদ কৰি পেলাই অকলে হিন্দু সম্প্ৰদায়ৰ মানুহসকলক উচ্ছেদিতসকলক ভূমি প্ৰদান কৰিছে। গতিকে আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। যিসকলে আমাৰ খিলঞ্জীয়া ইয়াত আছে, বসবাস কৰি আছে, সকলোকে মাটি দি তেওঁলোকক ক্ষতিপূৰণ দি সংস্থাপন কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু নহ'লে আমি অতি সোনকালে আমি 44 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ জিলা প্ৰশাসনক আৰু লগতে অসম চৰকাৰক। যদি এই সময়সীমাৰ ভিতৰত যদি আমাক এটা সুস্থিৰ যদি আমাৰ পৰিৱেশলৈ আনি নিদিয়ে তেতিয়াহ'লে আমি অনতিপলমে এই 48 ঘণ্টাৰ ভিতৰত তাৰ পাছতে আমি লখিমপুৰ বন্ধৰ ঘোষণা আমি কৰিবলৈ আমি বাধ্য থাকিম। আৰু লগতে মানৱ ডেকাকো আমি হুকিয়াই দিব বিচাৰিছোঁ যে মানৱ ডেকাৰ নিচিনা এইজন মানৱ ডেকাকেই এইসকল ৰাইজে ভোট দি জিকাইছিলে। তেওঁ মানৱীয়তাৰ খাতিৰত তেওঁ 4 দিনৰ ভিতৰত এই বাৰিষা বতৰত এনেধৰণৰ কৰ্ম কৰিছে। তেওঁক আমি নিন্দা কৰিছোঁ আৰু সাজু হৈ থাকিব কৈছোঁ। নেক্সট 26ত তেওঁক আমি যিমান পাৰোঁ আমি পৰাজিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাক যিখিনি অত্যাচাৰ কৰিছে সেইখিনি অত্যাচাৰ অকল আমাক মুছলিম বুলি কৰিছে। ৰাস্তাৰ মাজত বহি আছো একেলগে। আজি যাক লখিমপুৰত যি উচ্ছেদ হৈছে, এই আমাক যিখিনি অত্যাচাৰ কৰিছে সেইখিনি অত্যাচাৰ অকল আমাক মুছলিম বুলি কৰিছে। ৰাস্তাৰ মাজত বহি আছো একেলগে অসমীয়া 11শ মানুহে মাটি পালে, 12শ মানুহে মাটি পালে। আমি কেঁচুৱা ল'ৰা-ছোৱালী বেমাৰত কুকুৰৰ লগত শুই আছো। সেইখিনি কি চৰকাৰে দেখা নাই? আমি কি খিলঞ্জীয়া হেৰি নি? আমি বাংলাদেশী নি? আমি বাংলাদেশী। আমাক কিহৰ ইমান এই ল'ৰা-ছোৱালী স্কুল পঢ়া নাই, শুনা নাই, চব বৰবাদ। কিহৰ ইমান অত্যাচাৰ আমাৰ ওপৰত? আমাৰ ওপৰত কিহৰ অত্যাচাৰ চলিছে? আমি চৰকাৰী মাটিতে আছিলো, এটোপাল পানী খাইছে না মানুহখিনিয়ে সোধা নাই। একেলগে মানুহক বটা মাটি দি দিলে। কিহৰ অন্যায় আমাৰ ওপৰত ইমান? আমাৰ ওপৰত কিহৰ অন্যায়? আজি যাক লখিমপুৰত যি উচ্ছেদ হৈছে, এই উচ্ছেদৰ পিছতে এই মানুহখিনি কেনেধৰণে ক'ত আছে, কিন্তু এইটো কিন্তু লখিমপুৰ জিলা প্ৰশাসন আৰু আমাৰ ইয়াৰ কোনো ধৰণৰ বিজেপি চৰকাৰখনৰ কিন্তু গুৰুত্ব নাই। এইখন হ'ল শংকৰ আজানৰ দেশ। এইখন হৈ গ'ল হিন্দু মুছলমান বাই বাই। ইয়াত হিন্দু মুছলমানৰ কথা নাহে। সকলোৰে মৌলিক অধিকাৰ হিচাপে 3,40,00,000 জনসংখ্যাৰ এজন আপোনাৰ মুখ্যমন্ত্ৰী, তেওঁ এইটো দায়িত্ব। আজি আমি দেখিবলৈ পাইছোঁ লখিমপুৰ জিলাত কিছু মানুহক তেওঁলোকে বাছি পিনি মাতি দিছে আৰু যিবিলাক
বুৰঞ্জীয়া সংখ্যালঘু লোক আছে তেওঁলোকক কিন্তু তেওঁলোকে দিয়া নাই সকলোকে মাটি অধিকাৰ দিব লাগিব তাৰ মাজতে মানৱ ডেকাকো কৈ দিবলৈ বিচাৰিছো আপোনালোকে ৰাজনীতি কৰে খালি ভোটৰ স্বাৰ্থত সেইসকল ৰাইজৰ ওচৰত আপুনি কিন্তু 2021 চনত কিন্তু আপুনি ভোট ভিক্ষা বিচাৰি গৈছিলে আজিৰ দিনত আপুনি বিধায়ক হৈ পিনি আজিৰ দিনত কিন্তু এই মানুহখিনি কিন্তু বঞ্চিত কৰিছে 2026 চনত আপুনি এই লখিমপুৰ বিধানসভা খেলিব আপোনাকে কিন্তু প্ৰতিটোৰ দিব ৰাইজ সাজু হৈ আছে আমাক যিখিনি অত্যাচাৰ কৰিছে সেইখিনি অত্যাচাৰ অকল আমাক মুছলিম বুলি কৰিছে ৰাস্তাৰ মাজত বহি আছো একেলগে অসমীয়া 11শ মানুহে মাটি পালে 12শ মানুহে মাটি পালে আমি বজাৰত কেঁচুৱা ল'ৰা-ছোৱালী লৈ বেমাৰত কুকুৰৰ লগত শুই আছো সেইখিনি কি চৰকাৰে দেখা নাই আমি কি খিলঞ্জীয়া হেৰি নি আমি বাংলাদেশী নি আমি বাংলাদেশী আমাক ওপৰত কিহৰ ইমান এই ল'ৰা-ছোৱালী স্কুল পঢ়া নাই শুনা নাই চব বৰবাদ কিহৰ ইমান অত্যাচাৰ আমাৰ ওপৰত আমাৰ ওপৰত কিহৰ অত্যাচাৰ চলিছে আমি চৰকাৰী মাটিতে আছিলো এটোপাল পানী খাইছে না মানুহখিনিয়ে সোধা নাই একেলগে মানুহক পটা মাটি দি দিলে কিহৰ অন্যায় আমাৰ ওপৰত ইমান আমাৰ ওপৰত কিহৰ অন্যায় আমাক যিখিনি অত্যাচাৰ কৰিছে সেইখিনি অত্যাচাৰ অকল আমাক মুছলিম বুলি কৰিছে